ৰোহিত বিৰাটে নহয় ভাৰতীয় মূলৰ মাত্ৰ সৰু 4জন খেলুৱৈ শক্তিশালী বাবৰ আজম বাহিনীক শিক্ষা দিছে আৰু এয়া শিক্ষা দিয়া নাই বাবৰ আজম বাহিনীৰ চূৰ্ণ বিচূৰ্ণ কৰিছে বুলি ক'ব লাগিব অহংকাৰ কি সুন্দৰ প্ৰদৰ্শন বুলি ক'ব লাগিব USA ক্ৰিকেট দলৰ হৈ ভাৰতীয় মূলৰ 4জন খেলুৱৈ আৰু আজি ভিডিঅ'টো প্ৰথমতে এটা লাইক হ'ব লাগে USA দলটিৰ বাবে আৰু এই দলটি বহুত কষ্ট কৰি উঠিছে বুলি ক'ব লাগিব কেজনমান খেলুৱৈ ভাৰতৰ পৰা নিলে তাৰ পাছতে পাকিস্তানৰ পৰা কেজনমান খেলুৱৈ লৈ গ'ল তাৰ পাছতে ৱেষ্ট ইণ্ডিজৰ পৰা আহিলে দক্ষিণ আফ্ৰিকাৰ পৰা আহিলে মুঠতে যেনে তেনে কৰি 15 গৰাকী খেলুৱৈৰ এটা টিম হ'ল আৰু সেই টিমটোৱে যে মাত্ৰ কেইটামান বছৰ আগতে বনা সেই টিমটোৱে যে সকলোকে আচৰিত কৰি শক্তিশালী বাবৰ আজম বাহিনীক বা পাকিস্তানক মুখ ঠেকেচা খুৱাই দিব এইটো কিন্তু কোনো ভবা নাছিল আৰু খুব ভাল লাগিছে যে USA দলটিয়ে সুন্দৰভাৱে এতিয়া ইতিহাস লিখিবলৈ সক্ষম হৈছে 2024 বৰ্ষৰ T20 বিশ্বকাপত প্ৰথমটো আচৰিত ঘটনা হৈছে বা প্ৰথমটো ইতিহাসত নোহোৱা ঘটনা হৈ গৈছে আৰু USA ক্ৰিকেট দলটিয়ে হৰুৱাবলৈ সক্ষম হৈছে শক্তিশালী বুলি নিজে ফিট মৰা বাবৰ আজম নেতৃত্বাধীন দলটিক গতিকে ইয়াৰ লগতে আপোনালোকে এটা কাম কৰিব চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'ব আৰু আজি ভিডিঅ'টোত আমি কথা পাতিবলৈ গৈ আছো কোন সেই 4 গৰাকী খেলুৱৈ ভাৰতীয় মূলৰ তেওঁলোক খেলুৱৈ আছিল যিয়ে নেকি বৰ্তমান সময়ত USA ক্ৰিকেট দলৰ হৈ খেলে আৰু তেওঁলোকে কেনেকৈ শক্তিশালী বুলি কোৱা সেই পাকিস্তানৰ দলটিক হৰুৱাবলৈ সক্ষম হৈছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো আৰু সেই খেলুৱৈ কেইগৰাকীৰ সৈতে 4 গৰাকী ভাৰতীয় মূলৰ খেলুৱৈৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিম আৰু কালিৰ দিনটোত পাকিস্তানৰ বিৰুদ্ধে মেচখন জিকোৱাত বা খেলখন জিকোৱাত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা যি ললে সেই গৰাকী বলাৰৰ নাম হৈছে সৌৰভ নেত্ৰবলকাৰ হয় কি সুন্দৰ বলিং বুলি ক'ব লাগিব সকলোকে আচৰিত কৰিছে ক্ৰিকেট বিশ্বক বৰ্তমান সময়ত আচৰিত কৰি তুলিবলৈ সক্ষম হৈছে সৌৰভ নেত্ৰবলকাৰ ভাৰতীয় মূলৰ খেলুৱৈ হয় এদিন তেখেতে মুম্বাই ডমেষ্টিক ক্ৰিকেট দলৰ হৈ খেলিছিল এদিন তেখেতে ভাৰতৰ আন্ডাৰ 19 ক্ৰিকেট দলৰ হৈ খেলিছিল এদিন তেখেতে ভাৰতৰ আন্ডাৰ 19 টিমৰ হৈয়ে পাকিস্তানক একেবাৰে চূৰ্ণ বিচূৰ্ণ কৰিছিল 2010 চনতে প্ৰায় 4টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল হে তেতিয়া আৰু আমি প্ৰায় 10টা 12টা বছৰৰ পাছত পুনৰ দেখা পালো একেটাই দৃশ্য ক্ষমা কৰিব 14টা বছৰৰ পাছত আমি দেখা পালো হে আন্ডাৰ 19 পাকিস্তানৰ টিম নহলো কিন্তু ভাৰতীয় মূলৰ এজন খেলুৱৈ পাকিস্তানৰ ডাঙৰ নাম থকা খেলুৱৈক একেবাৰে চূৰ্ণ বিচূৰ্ণ কৰি পেলালে আৰু পাকিস্তানৰ দলটিক এতিয়া পানীত হান ওচৰা অৱস্থা কৰিলে কি সুন্দৰ বলিং মাত্ৰ 4 অভাৰত তেখেতে 18 ৰান দি 2টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে আৰু খুব এটি টপ ক্লাছ বলিং কৰিছে বুলি ক'ব লাগিব মানিব লাগিব তেখেতৰ বলিংটো ইয়াৰ লগতে আৰু এগৰাকী হিৰো আছে আমাৰ ভাৰতীয় মূলৰে তেখেতৰ নাম হৈছে নীতিশ কুমাৰ হয়তো এই নামটো প্ৰায় একেদিন শুনি আছে নীতিশ কুমাৰ হে মই পলিটিচিয়ান জনৰ কথা কোৱা নাই হে মই ৰাজনীতিবিদজনৰ কথা কোৱা নাই এজন হৈছে ভাৰতীয় মূলৰ অৰ্থাৎ USA জাতীয় ক্ৰিকেট দলৰ হৈ বৰ্তমান সময়ত খেলি থকা সুপাৰষ্টাৰ অলৰাউণ্ডাৰ নীতিশ কুমাৰ এজন হৈছে সৰু ল'ৰা আৰু কি সুন্দৰ তেখেতে কালিৰ দিনটোত ফিল্ডিং কৰিছে বেটিং কৰিছে আৰু যেতিয়া পাকিস্তানৰ বিৰুদ্ধে USৰ দলটিক জিকিবলৈ 15 ৰান 14 ৰানৰ প্ৰয়োজন আছিল এটা অভাৰত আৰু সেই সময়ত একেবাৰে অন্তিমটো সময়ত আহি যেটো বাউণ্ডাৰী মাৰিছে একেবাৰে লাষ্ট বলত হৰিশ্ৰাফৰ বলত সেই বাউণ্ডাৰীটো হয়তো নীতিশ কুমাৰে নমৰা হলে আজিৰ দিনটোত পাকিস্তানৰ দলটিয়ে হয়তো জিকি গ'ল হয় খন্তে সময়ৰ আগতে পাকিস্তানে হয়তো জিকিল হয় কিন্তু তেখেতে সেই বাউণ্ডাৰীটো মাৰিলে বাবে হয়তো USA দলটিয়ে সুপাৰ অভাৰত গৈ খেলখন জিকিবগৈ পাৰিলে গতিকে 2 নম্বৰ মেচ উইনাৰ ভাৰতীয় মূলৰ খেলুৱৈ নাম হৈছে তেখেতৰ নীতিশ কুমাৰ আৰু তাৰ পাছতে 3 নম্বৰ যিগৰাকী মেচ উইনাৰ আছিল পাকিস্তানৰ বিৰুদ্ধে একেবাৰে টছ নছ কৰি দিছে বুলি ক'ব লাগিব পাকিস্তানৰ বলিং লাইন ডাঙৰ খেলুৱৈ থকা ডাঙৰ বলাৰ থকা এই বলিং লাইনক একেবাৰে শিক্ষা দিছে বুলি ক'ব লাগিব আৰু সেই নামটো হৈছে USA ক্ৰিকেট দলৰ বৰ্তমান সময়ৰ অধিনায়ক অৰ্থাৎ গুজৰাটৰ ক্ৰিকেটাৰ এসময়ৰ গুজৰাটৰ ক্ৰিকেটাৰ ভাৰতীয় মূলৰ খেলুৱৈ মুনাফ পেটেল কি সুন্দৰ বেটিং কৰিছে বুলি ক'ব লাগিব অৰ্ধশতক মাৰিছে তেখেতে মেচ উইনিং ইনিংছ খেলিছে বুলি ক'ব লাগিব তেখেতে যদি সেই অৰ্ধশতকটো বা সেই হাফ সেঞ্চুৰীটো নমৰা হলে নিশ্চিতভাৱে USA দলে এই খেলখনত জিকিব নোৱাৰিলে হয় সুন্দৰ বেটিং বুলি মই কম আৰু সুন্দৰ তেখেতে বেটত কানেক্ট কৰিছে হৰিশ ৰাও শাহিন শ্বাহ আফ্ৰিদি নাছিম শ্বাহ
সকলোকে ক্লাছ দেখাইছে সকলো বলাৰকে তেখেতে শিক্ষা দিছে আৰু টপ ক্লাছ বেটিং বুলি ক'ব লাগিব বিৰাট কোহলিৰ দৰে তেখেতে খেলিলে আৰু এটা মেচ উইনিং ইনিংছ বুলি ক'ব লাগিব 2024 বৰ্ষৰ টি20 বিশ্বকাপত অৰ্ধশতক মৰা দ্বিতীয় গৰাকী অধিনায়ক হৈ পৰিছে ৰোহিত শৰ্মাৰ পাছতে তাৰ পাছতে বহুত বেছি এটা ইম্পৰ্টেন্ট উইকেট পাকিস্তানৰ দলটিৰ দলে আৰু সেই বলাৰ গৰাকীৰ নাম হৈছে জৰ্জদীপ সিং আৰু এই গৰাকী বলাৰেও আমাৰ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ খেলিবলৈ নাপালে যদিও ডমেষ্টিক টিমৰ হৈ তেখেতে এসময়ত খেলিছিল আৰু এসময়ত তেখেতে কানাডালৈ গুচি গৈছিল কিন্তু ইউএছত বৰ্তমান সময়ত ইউএছৰ জাতীয় ক্ৰিকেট দলৰ হৈ খেলে আৰু খুব এগৰাকী সুন্দৰ বলাৰ বুলি ক'ব লাগিব জৰ্জদীপ সিং একেবাৰে টপ ক্লাছ বলিং কৰিছে প্ৰায় 4 অভাৰত যদি অলপ পিটন খাইছিল 37 ৰান দিছিল কিন্তু মোষ্ট ইম্পৰ্টেন্ট তেখেতে এটা উইকেট লৈছিল আৰু সেই উইকেট নোলোৱা হলে হয়তো এই খেলখনত পাকিস্তানৰ দলটিয়ে জিকিল হয় আৰু এই 4 গৰাকী মেচ উইনাৰ এই 4 গৰাকী ভাৰতীয় মূলৰ খেলুৱৈ পাকিস্তানৰ ডাঙৰ নাম থকা বাবৰ আজম মোহাম্মদ ৰিজৱান শাহিন শাহ আফ্ৰিদি হৰিশ ৰফ নাসিম শাহ সাদাব খান তেওঁলোকৰ ইমান ডাঙৰ নাম থকা খেলুৱৈক চূৰ্ণ বিচূৰ্ণ কৰি দিছে অহংকাৰ থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও